হেল্ল' গাইছ নমস্কাৰ পুনৰ আন এটি নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ অটল অমৃত অভিযানৰ ফালৰ পৰা নতুন ৰিক্ৰুটমেণ্ট উলিওৱা হৈছে, য'ত আপুনি এই যি পোষ্টসমূহত আপুনি অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। তো গাইছ বলক যি আছে অটল অমৃত অভিযানত কেনেকুৱা ধৰণৰ ভেকেঞ্চি হয়, ইয়াতে যোগ্যতা কিমান কি বিষয় আছে আৰু কোনবোৰ কেণ্ডিডেটে এইবাৰ যি অটল অমৃত অভিযানত এপ্লিকেশ্যন কৰিব পাৰিব, সকলো আমি ডিটেইলছত ষ্টেপ বাই ষ্টেপ জানিবলৈ চেষ্টা কৰিছোঁ। তো বলক যদি আপুনি এই চেনেলত প্ৰথম হৈছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক সম্পূৰ্ণ ভিডিঅ' চাব। অটল অমৃত অভিযান ৰিক্ৰুটমেণ্ট 2025 যি আমাৰ পুনৰবাৰ যি নতুন পোষ্ট আছে অটল অমৃত অভিযানৰ ফালৰ পৰা ওলাইছে। এটা টোটেল পোষ্ট আছে আপোনাৰ 8টা আছে আৰু 8টা টোটেল ভেকেঞ্চি মুকলি হৈছে এইবাৰ। তো বলক ইয়াতে আপোনাৰ এপ্লিকেশ্যন কৰাৰ বাবে এজ লিমিট কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কোনবোৰ কেণ্ডিডেটে এপ্লাই কৰিব, সকলোখিনি ইয়াতে ডিটেইলছত আমি ষ্টেপ বাই ষ্টেপ জানিবলৈ চেষ্টা কৰিম। অটল অমৃত অভিযান আসাম, যিটো আপোনাৰ লাষ্ট ডেট আছে এপ্লিকেশ্যন কৰাৰ বাবে 15/4/2025 চনৰ আগে আপুনি এই পোষ্টত এপ্লাই কৰিব লাগিব, ঠিক আছে। অটল অমৃত অভিযানত আপোনাৰ 15 তাৰিখৰ আগে অহা মাহৰ 15 তাৰিখৰ আগে ইয়াতে এপ্লিকেশ্যন কৰিব লাগিব। অটল অমৃত অভিযান আসাম হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 8 হস্পিটেল এডমিনিষ্ট্ৰেটৰ এণ্ড IEC এক্সিকিউটিভ পোষ্ট। তো এটা চাব টোটেল 8টা ভেকেঞ্চি মুকলি কৰা হৈছে, যি আমাৰ পোষ্টসমূহ আছে হস্পিটেল এডমিনিষ্ট্ৰেটৰ এণ্ড IEC এক্সিকিউটিভৰ পোষ্ট ওলাইছে, যিটো আণ্ডাৰ অটল অমৃত অভিযান ছ'চাইটি, যি আমাৰ যি আছে AAASৰ আণ্ডাৰত যি ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে অসমৰ বাবে, য'ত আপুনি এইবাৰ ভালদৰে এপ্লিকেশ্যন কৰি লাভ কৰিব পাৰিব চাকৰি। তো এইখিনি আমি গম পাই গ'লোঁ। ইয়াতে চাব অকণমান আমি ডিটেইলছত জানিবলৈ চেষ্টা কৰিম। অটল অমৃত অভিযান ৰিক্ৰুটমেণ্ট 2025 যি আছে হস্পিটেল এডমিনিষ্ট্ৰেটৰৰ বাবে আপোনাৰ টোটেল পোষ্ট আছে 7টা আছে, য'ত আপুনি এপ্লাই কৰাৰ বাবে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে মেনশ্যন কৰা আছে। প্লেচ অফ ডিউটি ডিষ্ট্ৰিক্ট হস্পিটেল, গভৰ্ণমেণ্ট মেডিকেল কলেজ হস্পিটেল। However, the hospital administrator will be responsible for the smooth functioning of the schemes in the EHCPs located in the allocated zone area. আৰু যদি আপুনি এই যি পোষ্ট আছে, এই যিটো আপোনাৰ ইয়াতে মেনশ্যন কৰা আছে হস্পিটেল এডমিনিষ্ট্ৰেটৰৰ, যদি আপোনাৰ চিলেকশ্যন হৈ যায় তেতিয়াহ'লে আপুনি ইয়াতে চেলেৰি পাব 40,000ৰ পৰা ষ্টাৰ্টিং হৈ যাব, ঠিক আছে। পাৰ মান্থ প্ৰত্যেক মাহত আপুনি 40,000ৰ পৰা ষ্টাৰ্ট হৈ যাব। তো যিমান আপুনি পুৰণা হ'ব, যিমান 2 মাহ 4 মাহ 1 বছৰ 2 বছৰ হ'ব, যি আছে চেলেৰি আপুনি ইনক্ৰিজ হৈ পাই থাকিব। তো এইখিনিতে আপুনি এপ্লিকেশ্যন কৰাৰ বাবে কি লাগিব যোগ্যতা চাব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ইয়াতে ধৰি দিয়া আছে এইবাৰ মাষ্টাৰ ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন হস্পিটেল এডমিনিষ্ট্ৰেটৰ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ মাষ্টাৰ ডিগ্ৰী লাগিব, নতুবা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপোনাৰ লগত থাকিব লাগিব, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু লগত এক্সপিৰিয়েঞ্চ ইয়াতে অকণমান বিচৰা আছে, যিটো আমাৰ মিনিমাম 5 years ইন মেডিকেল ইঞ্চুৰেঞ্চ ছেক্টৰ, যি আছে আপোনাৰ 5 বছৰ এক্সপিৰিয়েঞ্চ ইয়াতে লাগে এই পোষ্টত এপ্লিকেশ্যন কৰাৰ বাবে, য'ত আপোনাৰ থাকিব 5 বছৰ আপোনাৰ মেডিকেলত বা ইঞ্চুৰেঞ্চ ছেক্টৰত। যদিহে আপোনাৰ 5 বছৰমান আছে এক্সপিৰিয়েঞ্চ, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। তো বলক ইয়াতে আমি নেক্সটত জানিবলৈ চেষ্টা কৰিছোঁ IEC কি হয়। IECত আপোনাৰ টোটেল এটা পোষ্ট আছে, এইখিনিত যি আছে IECত আপুনি এপ্লিকেশ্যন কৰাৰ বাবে দ্য ডিউটি আৰু ৰেচপনচিবিলিটি আপোনাৰ ইয়াতে কি থাকিব ইয়াতে চাব পাৰিব। দ্য নৰ্মেল প্লেচ অফ দ্য ৱৰ্ক অফ দ্য কেণ্ডিডেট উইল বি অফিচ অফ দ্য ষ্টেট হেল্থ এজেঞ্চি, যি আছে আপোনাৰ ইয়াতে চাব, ইয়াতে ভালদৰে আপুনি ইয়াতে চাব পাৰিব, লক্ষ্য কৰিব লাগিব যে যদি আপোনাৰ IEC এক্সিকিউটিভত যদি আপোনাৰ চিলেকশ্যন হৈ যায় তেতিয়াহ'লে আপোনাৰ কাম থাকিব দ্য নৰ্মেল প্লেচ অফ দ্য ৱৰ্ক অফ দ্য কেণ্ডিডেট উইল বি দ্য অফিচ অফ ষ্টেট হেল্থ এজেঞ্চিত আপোনাৰ কাম হ'ব। তো বলক যদি আপোনাৰ ইয়াতে চিলেকশ্যন হৈ যায় তেতিয়াহ'লে আপোনাৰ ইয়াতে চেলেৰি বনিব, চেলেৰি এইখিনিয়ে হ'ব, কমেও 40,000 প্লাছ আপোনাৰ 40,000 পাৰ মান্থ প্লাছ আপোনাৰ হৈ যাব। তো এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে কি মেনশ্যন কৰা আছে, গ্ৰেজুৱেট অৰ এবভ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট। ইয়াতে চাব ইয়াতে আপোনাৰ এপ্লিকেশ্যন কৰাৰ বাবে গ্ৰেজুৱেশ্যন, যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়া আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব, অন্যথা গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব।
আৰু ইয়াতে আপোনাৰ এক্সপিৰিয়েঞ্চ ইয়াতে 20 আছে 3 বছৰৰ পৰা 5 বছৰ। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ 3ৰ পৰা লৈ পেলাই 5 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব, ঠিক আছে। হাউ টু এপ্লাই ফৰ অটল অমৃত অভিযান। যিটো অটল অমৃত অভিযানৰ যি নতুন পোষ্টসমূহ মুকলি হৈছে, আপুনি ষ্টেপ বাই ষ্টেপ এতিয়া গমেই পাইছে। যি মই এতিয়া এক্সপ্লেইন কৰি গৈছোঁ সেইটোত এপ্লিকেশ্যন কৰাৰ বাবে আপোনাৰ অকণমান ইয়াতে চাব লাগিব। ইয়াতে চাব যি আছে অফিচিয়েল ৱেবছাইট, আপুনি ডেছক্ৰিপশ্যন বক্সত পাই যাব। তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে মোবাইল ফোনৰ যোগেদি আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। আৰু লগত যি আছে ৱেবছাইটটো আপোনাৰ থাকিব www.atalamritabhiyan.assam.gov.in গৈ আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। বা এই যি আছে অফিচিয়েল লিংক আছে ডেছক্ৰিপশ্যন বক্সত মই মেনশ্যন কৰি দিম। তাতে গৈ আপুনি ডাইৰেক্টলি ক্লিক কৰি এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই কৰাৰ বাবে আপোনাৰ কি কি প্ৰয়োজন হ'ব পাৰে? নাম, ইমেইল নাম্বাৰ, মোবাইল নাম্বাৰ আৰু এক্সপিৰিয়েঞ্চ। এটা চাব যেতিয়া আপুনি অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া আপোনাৰ লগত থাকিব লাগিব নাম, আপোনাৰ নিজৰ নাম লাগিব, নিজৰ নাম, মোবাইল নাম্বাৰ, ইমেইল আৰু এক্সপিৰিয়েঞ্চ কিমান কি, আপুনি কি ছেক্টৰত আপুনি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে সেইটো আপুনি ইয়াতে মেনশ্যন কৰি এপ্লিকেশ্যন কৰিব লাগিব। আৰু ইয়াতে চাব এপ্লিকেশ্যন কৰাৰ বাবে আপোনাৰ কি কি প্ৰয়োজন হ'ব পাৰে। ইয়াতে চাব অনলাইন এপ্লাই কৰাৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব নাম, ইমেইল আইডি, মোবাইল নাম্বাৰ আৰু এক্সপিৰিয়েঞ্চ প্ৰয়োজন হ'ব। কিমান কি আপুনি কাম কৰিছে সেইটো আপুনি ইয়াতে মেনশ্যন কৰিব লাগিব, ঠিক আছে। এইখিনি আমি গম পালোঁ, ক্লিয়াৰ। নেক্সট আমি যাওঁ যে CV। আপোনাৰ লগত যি আছে লেটেষ্ট আপোনাৰ CV লাগিব, যিটো আপোনাৰ PDF ফৰ্মেটত আপুনি চেণ্ড কৰিব লাগিব নিজৰ CV, ঠিক আছে। এটা চাব অৰ্থাৎ আপলোড কৰিব লাগিব। যিটো CV হ'ব আপোনাৰ 2 MBতকৈ কম হ'ব লাগিব, ঠিক আছে। যিটো আপোনাৰ PDF ফৰ্মেটত থাকিব লাগিব আৰু লগত লেছ দেন 2 MB, 2 MBতকৈ আপোনাৰ কমত থাকিব লাগিব যি কোৱালিটি। আৰু এটা ইম্পৰ্টেণ্ট ডেট দি আছে, যি আমাৰ ষ্টাৰ্টিং হৈছে আপোনাৰ 1 এপ্ৰিল 2025 চনত ষ্টাৰ্টিং হৈ গৈছে। আৰু লগতে লাষ্ট ডেট আপোনাৰ আছে ছাবমিশ্যন কৰা যি লাষ্ট ডেট আছে 15 এপ্ৰিল 2025 চনৰ আগে আগে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব লাগিব, ঠিক আছে। ষ্টাৰ্টিং ডেট আছে 1 এপ্ৰিলৰ এই মাহৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আৰু লগতে 15 তাৰিখলৈকে যি আছে অহা মাহৰ নহয়, এইটো মাহৰে 1 তাৰিখ ষ্টাৰ্ট হৈছে আৰু 15 তাৰিখৰ লগে লগে লাষ্ট ডেটটো খতম হ'ব, লাষ্ট ডেট পাৰ হৈ যাব। গতিকে 15 তাৰিখৰ আগে আগে যাতে আপুনি এই পোষ্টত এপ্লিকেশ্যন সোনকালে কৰে। তো গাইছ এইখিনি আছিল। যদি আপুনি এই চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আৰু লগতে ডিছক্ৰিপশ্যন বক্সত আপুনি লিংক পাব, তাতে গৈ আপুনি ডাইৰেক্টলি এপ্লিকেশ্যন কৰিব পাৰিব, ঠিক আছে। তো গাইছ আজিলৈ এইখিনি, জয় অসম।